মানুহজন থাকক আমাৰ সন্মুখত উপস্থিত থাকক বা নাথাকক কিছুমান মানুহৰ কিন্তু ইমান শক্তি আছে যে আমাৰ ভাৱধাৰা আমাৰ আচৰণ আমাৰ বিশ্বাস ইত্যাদি সলনি কৰি দিব পাৰে হয়নে সেয়াই হৈছে সামাজিক প্ৰভাৱ এতিয়া কথাটো হ'ল যে সামাজিক প্ৰভাৱ আমাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত হৈ আছে আৰু এই সামাজিক প্ৰভাৱ মই যে ক'লো মানুহে আমাৰ ওপৰত পেলায় প্ৰভাৱটো পেলায় ইনফ্লুৱেঞ্চ কৰে সেয়া ইণ্টেনশ্যনেল হ'ব পাৰে নাইবা আনইণ্টেনশ্যনেল হ'ব পাৰে ইণ্টেনশ্যনেল মানে ইচ্ছাকৃতভাৱেও হ'ব পাৰে আৰু অনিচ্ছাকৃতভাৱেও হ'ব পাৰে এতিয়া ইচ্ছাকৃতভাৱে কেনেকে হ'ব পাৰে যেতিয়া শিক্ষয়িত্ৰী এগৰাকীয়ে কৈছে নাই তুমি এই কামটো বেয়া কৰিছা এইটো ঠিক কৰা হয় কি নহয় তেখেতৰ এই কথাষাৰে যে তুমি এইটো ভুল কাম কৰিছা এই পানীৰ টেপটো খুলি থৈ দিছা তুমি বাথৰুমত বেয়া কথা এইটো যোৱা বন্ধ কৰি থৈ আহা সেইটো একদম ডিৰেক্ট ফ'ৰ্চ মানে ইচ্ছাকৃতভাৱে আমাক কৈ আছে আৰু আমাৰ যি এটা ব্যৱহাৰ যি এটা আমি আচৰণ দেখুৱাইছিলো পানীৰ টেপটো যা খুলি থৈ আহিছো তেনেকুৱা ধৰণৰ সেইটো আমাক সলাবলৈ বাধ্য কৰিছে কিন্তু কেতিয়াবা কি হয় আকৌ একেই উদাহৰণটোৱে লওঁ পানীৰ টেপটো মোৰ হৈ গৈছে ব্যৱহাৰ কৰা তাৰপিছত মই কি কৰিলো পানীৰ টেপটো একদম ভালকে বন্ধ কৰি থৈ আহিলো আৰু চাইছো পানীৰ টেপটো বা একদম ঠিককে বন্ধ হৈছে নে নাই কিয় কাৰণ কি এইটো মগজুত আছে যে মই যদি এনেকে পানীৰ টেপটো খোলা এৰি দিওঁ মাহঁতে কৈছিল এইটো বেয়া কথা বা মই কাৰোবাৰ পৰা গালি খাম গতিকে এতিয়া মাহঁত বা সেই কাৰোবাৰ পৰা গালি খোৱা মানুহজন উপস্থিত নাই কিন্তু এই যে আমি যে ইমেজিন কৰি লৈছো আমি যে ভাবি লৈছো এনেকুৱা পৰিস্থিতি হ'ব পাৰে গতিকে আমি পানীৰ টেপটো বন্ধ কৰি থোৱাই ভাল সেয়া হৈছে আনইণ্টেনশ্যনেল মানে অনিচ্ছাকৃতভাৱেও আমাৰ ওপৰত প্ৰভাৱ পেলাইছে কাৰোবাৰ উপস্থিতি থাকিলে কি কৰিলেহেঁতেন কি ক'লেহেঁতেন এই ভাৱধাৰাটোৰ ফলত ঠিক আছে তাৰ পিছত এতিয়া এই যে অনিচ্ছাকৃতভাৱে যিটো ক'লো আনইণ্টেনশ্যনেল এইটোক চিম্বলিক ছ'চিয়েল ইনফ্লুৱেঞ্চ বুলিও কোৱা হয় মানে সাংকেতিক সামাজিক প্ৰভাৱ এই কাৰণে কাৰণ কি মানুহজনটো বা মানুহকেইজন আমাৰ আগত উপস্থিত নাই কিন্তু আমি ভাবি লৈছো হয়নে গতিকে ভাবি লোৱাটো কি হয় চিম্বলিক যে থাকিলে কি কৰিলেহেঁতেন থাকিলে কি ক'লেহেঁতেন সেইটোৱে এতিয়া ইয়াতে কৈছে যে আমাৰ সামাজিক প্ৰভাৱ তিনি প্ৰকাৰৰ কনফৰ্মিটি কমপ্লায়েন্স আৰু অবিডিয়েন্স অৰ্থাৎ সামঞ্জস্য অনুপালন আৰু আজ্ঞাকাৰিতা এই তিনিটা হয় আমাৰ সামাজিক প্ৰভাৱৰ প্ৰকাৰ আৰু এতিয়া আজি আমি প্ৰথমটো মানে সামঞ্জস্য এইটো আমি এতিয়া আলোচনা কৰিম ঠিক আছে বাৰু ইয়াতে কি বুলি কৈছে যে নিজৰ বিশ্বাস বা আচৰণ সলনি কৰাৰ প্ৰৱণতা যাতে সেইবোৰ আনৰ আচৰণৰ সৈতে মিলাব পাৰে এতিয়া একদম সহজ ভাষাত ক'ব গ'লে আমাৰ এই টেন্ডেন্সিটো এই প্ৰৱণতাটো যে আমি কি ভাবি আছো বা কি কৰিবৰ কাৰণে অকণমান প্লান কৰিছিলো এইখিনি আমি সলাই আনে কি বিচাৰিছে বা অলপ মানে আনৰ ফালে ঢাল খাওঁ বা সেই গোটটোই কি বিচাৰিছে মই যিটো গ্ৰুপত বিলং কৰোঁ মানে মই যিটো গোটৰ হয় সেই গোটটোই মোক কেনেকুৱা ধৰণৰ আচৰণ কৰিলে মানে ভাল দেখিব তেনেকুৱা ধৰণৰ নানান ধৰণৰ চিন্তা আহে বা এই কামটো কৰিলে মাহঁতে বেয়াই পাব নেকি বা এনেকুৱা ধৰণৰ কিবা এটা মই যদি কৰি পেলাওঁ মোৰ স্কুলত মোৰ নামটো বেয়া হ'ব নেকি তেনেকুৱা ধৰণৰ কিবা কিবি ভাবি আমি মানে আমাৰ নিজৰটো নকৰি আনৰ ফালে ঢাল খাওঁ ঠিক আছে এতিয়া কথা হ'ল যে দুটা মানে ধৰণৰ সামঞ্জস্য আছে সেয়া হৈছে ব্যক্তিগত অনুৰূপতা আৰু ৰাজহুৱা অনুৰূপতা বা সামঞ্জস্য ঠিক আছে এতিয়া কি হৈছে ব্যক্তিগত
ঠিক আছে ধৰি লওক মই সাংঘাতিক ঘুষ লওঁ আৰু দেই ময়ো লওঁ আৰু মোৰ লগৰ যিজন আছে তেখেতেও লয় ঠিক আছে আমি ধৰি লওঁ আৰু আমি একদম অফিচ এটাত কাম কৰো তাৰপিছত এই কোনোবা ঠিকাদাৰ এজন আহিছে 500 টকা এটা লোৱাচোন এই মোৰ কামটো অকণমান আগবঢ়াই দিয়াচোন তেনেকে ময়ো লিগেল নাচাওঁ আৰু পইচা পাইছো কৰি দিছো আৰু কামটো বা বহুত দিনৰ পৰা ৰৈ আছিল কাম এটা পইচা দিলেহে কৰি দিম তেনেকুৱা ধৰণৰ কিবা কলো সেনেকে পইচা লৈ তাৰপিছত এদিন বোলে ধৰা পৰিলো আমি দুয়োটাই ধৰা পৰিলো দেই অকল মই নহয় দুইজনে ধৰা পৰিলো তাৰপিছত ধৰা পৰাত হেৰি আমাক মানে যিজন অফিচাৰ আৰু ডাঙৰ অফিচাৰ ডাঙৰ বিষয়া তেখেতে ক'লে যে একদম ৱাৰ্নিং দিছো এইবাৰৰ পৰা যদি এনেকে ঘুষ ল চাকৰিৰ পৰা ওলাই দিম বা হেৰি ঘুষ লোৱাটো বেয়া কথা তেনেকুৱা কিবা এটা ৱাৰ্নিং দি গ'ল তাৰ পিছত এতিয়া সেই ঘটনাটো হোৱাৰ পিছৰ পৰা মানে মোৰো অকণমান বেয়া লাগিল মনটো যে নাই এইটোতো বেয়া কথা এনেকুৱা কৰিব নালাগে আমাকতো অফিচে দৰমহা দিয়ে চৰকাৰে দৰমহা দিয়ে তাৰে উপৰিও আৰু এই অটত মাথা মাৰা বা বেলেগৰ কষ্টৰ পইচা এনেকে ভোগ কৰা এইটো বেয়া কথা তেনেকে মই ভাবি মেলি মই বোলো নাই বাপৰে বাপ একদম এই ঘুষ নাখাওঁ দেই মই এতিয়া এই যিটো চেঞ্জ হ'ল যিটো এটা ঢাল খালো মই অফিচাৰ জনে যিখিনি কথা মোক বুজাই গৈছে বা যিখিনি কৰিব দিছে তাৰে ফালে যে মই ঢাল খালো একদম মনৰ পৰা ঢাল খাইছো যে নাই মই আৰু ঘুষ নলওঁ ঘুষ লোৱা বেয়া কথা একদম ৰিটায়াৰ হোৱাৰ পিছতো এনেকুৱা ধৰণৰ বেয়া কাম নকৰো যেতিয়া আমি মনৰ পৰা বস্তুটো ঠিক কৰি লওঁ সেয়া কি হয় ব্যক্তিগত ঠিক আছে ব্যক্তিগত সামঞ্জস্য এতিয়া মোৰ লগৰ যিজন ধৰা পৰিছিলে তেখেতে মানে এতিয়া কি কৰিলে তেখেতে নাই ঘুষ খোৱা বিৰাট বেয়া কথা ছাৰ ভুল হৈ গ'ল ময়ো মানিলো অমুক তমুক তাৰপিছত আকৌ তেনেকে কয় চবৰে আগত মোৰ আগতো কয় ধৰক তাৰপিছত আকৌ কি কৰে পুতুককে ধৰক 2 সপ্তাহ এনেকে পাৰ হলেও নাপায় কোনোবা এটা আছে যে ছাৰ 1000 এটা দিছো অকণমান কামটো চাই দিয়কচোন তেখেতেও পুতুককে লৈ ফেলে ঠিক আছে মই কৰি দি আছো তেনেকুৱা এটা ক'লে কিন্তু বাকীবোৰৰ আগত কৈছে নাই খোজ খাব নালাগে মই বহুত ভুল কৰি দিলো অমুক তমুক সেয়া কি হ'ব সেয়া ৰাজহুৱা সামঞ্জস্য মানে আমি দেখাইহে আছো মই মানিছো মই আপোনাৰ কথা খিনিৰ লগত এগ্ৰি কৰিছো ঠিক আছে আপুনি শুদ্ধ এইটো জাষ্ট মানে হেৰি মাস্ক এখন লৈ লৈছো হয়নে মুখা এখন আমি পিন্ধি লৈছো ৰাজহুৱা ভাৱে ক'ব লাগে কাৰণে কৈছো আৰু কৰিব লাগে কাৰণে কৰিছো আমাৰ কিন্তু আমাৰ ভাৱধাৰা আমাৰ আচৰণ আমি কি বিশ্বাস কৰো আমি কি অনুভৱ কৰো সেয়া কিন্তু সলনি হোৱা নাই এয়াই হৈছে ডিফাৰেন্স পাৰ্থক্য ব্যক্তিগত সামঞ্জস্যৰ মাজত আৰু ৰাজহুৱা সামঞ্জস্যৰ মাজত আমি কিয় কনফাৰ্ম কৰো মানে আমি কিয় অনুসৰণ কৰো ওকে প্ৰথমটো হ'ল নৰ্মেটিভ সোশ্যাল ইনফ্লুৱেন্স অৰ্থাৎ আদৰ্শ সামাজিক প্ৰভাৱ তাৰ পিছত হ'ল তথ্যমূলক সামাজিক প্ৰভাৱ অৰ্থাৎ ইনফৰমেশনাল সোশ্যাল ইনফ্লুৱেন্স ওকে এতিয়া কি হৈছে নৰ্মেটিভ সোশ্যাল ইনফ্লুৱেন্সত কি হৈছে কিছুমান নিয়ম থাকে হয়নে আমি যিটো পৰিৱেশত থাকো বা যিখন ঘৰত আমি যিখন ঘৰে আমাক ডাঙৰ দীঘল কৰিছে বা যিখন স্কুলত আমি যাওঁ য'ত কাম কৰিবলৈ যাওঁ ইয়াৰে সকলোৰে কিবা কিবি নিয়ম থাকে হয়নে সেইকাৰণে আমি সেই নিয়মবোৰক মানি চলো এতিয়া আমি যদি প্ৰত্যেকতে নিয়মবোৰ উলংঘন কৰি ফুৰো তেতিয়াহ'লে আমি জানো এটা গোটৰ হ'ব পাৰিম নেকি মই যদি ঘৰত একদম উৎপাত কৰি ফুৰো সেয়া সহ্য কৰিব নেকি একদম নকৰে হয় গালি দিব নহলে কিছুমান অভিভাৱক এনেকুৱাও আছে ল'ৰা ছোৱালী কিমান ডাঙৰ হৈছে চাবলৈ নাই আৰু লগাই দিলো হয়নে
বা মই য'ত কাম কৰো য'ত মই চাকৰি কৰো তাতে যদি যে ইমান সময়ত পাব লাগে মই যাম নহয় মোৰ মতে তেনেকুৱা ধৰণৰ যদি মই জিটি কাম কৰি থাকো তেতিয়াহ'লে হ'ব জানো নহয় ন একদম ওলাই দিব মোক সেই গ্ৰুপটোৰ পৰা সেই গোটটোৰ পৰা য'তেই নহয় গতিকে আমি এই যে নিয়মবোৰ পালন কৰিলেহে আমি এটা গোটৰ লগত চলিব পাৰিম আমি সমাজখনৰ লগত চলিব পাৰিম সেইকাৰণেও আমি কনফাৰ্ম কৰো মানে অনুসৰণ কৰো এয়া হৈছে আদৰ্শ সামাজিক প্ৰভাৱ এতিয়া এটা উদাহৰণ দিওঁ মোৰ লগৰ এটা আছে সি সদায় এটা কথাই ক'ব ৰাতিপুৱা উঠিব নোৱাৰিছো মানুহে ৰাতিপুৱা কিয় উঠে এই নিয়মটো কোনে বনাইছে ৰাতিপুৱা উঠা তেনেকে কৈ থাকিব সি কিন্তু সিও এটা পইণ্টত কনফাৰ্ম কৰিবলগীয়া হৈছে হয়নে অনুসৰণ কৰিবলগীয়া হৈছে এই ৰাতিপুৱা উঠা নিয়মটোলৈ কাৰণ কি সি ইঞ্জিনিয়াৰ হয় গতিকে সাইট য'ত আছে তাতে গৈ পাবই লাগিব ৰাতিপুৱা গৈ পাবই লাগিব কিছুমান কামত বা অফিসত হয়নে ৰাতিপুৱা গৈ পাবই লাগিব যে মই ৰাতিপুৱা উঠিব নোৱাৰো বুলি গধূলি মই গধূলিহে একদম ফ্ৰেছ লাগে সেইবুলি গধূলি 4টাত অফিস যাব পাৰি নেকি হেনেকুৱা নিয়ম আছে নেকি এটলিষ্ট হি কৰি থকা অফিসটোত তেনেকুৱা নিয়ম নাই গতিকে যদিও মনৰ পৰা এইটো ভাবে যে ৰাতিপুৱা নোৱাৰিছো কিন্তু এই চলিবলে সমাজখনৰ লগত চলিবলে ৰাতিপুৱা উঠে হেয়াই হৈছে আদৰ্শ সামাজিক প্ৰভাৱ তাৰ পিছত হৈছে তথ্যমূলক সামাজিক প্ৰভাৱ অৰ্থাৎ ইনফৰমেশনাল সোশ্যাল ইনফ্লুয়েন্স ইয়াতে কি হয় ইয়াতে আমি আনৰ যি অভিজ্ঞতা আছে আনৰ যি জ্ঞান আছে আমি তাৰে ফালে ঢাল খাওঁ কেতিয়াবা এনেকুৱা হয় যে আমি কিছুমান কথা নাজানো আমাতকে বেছি তেখেতসকলে জানে হয়নে ধৰি লওক যেতিয়া ডিগ্ৰী পঢ়ি থকাৰ সময়ত বা হাই সেকেন্ডাৰী কৰি থকাৰ সময়ত বহুত কথা নাজানো আমাক শিক্ষক শিক্ষয়িত্ৰী সকলে শিকায় হয়নে গতিকে কিছুমান সিদ্ধান্ত ল'ব হলে আমি তেওঁলোকৰ ওপৰত বেছি ভৰসা কৰো বা কনফাৰ্ম কৰো এতিয়া ধৰি লওক হাই সেকেন্ডাৰীৰ পৰা ডিগ্ৰীলৈকে যেতিয়া যাওঁ তেতিয়া আমি সকলোৱে এটা বিষয় চুজ কৰো হয়নে যে সিদ্ধান্ত ল এই বিষয়টোৰ ওপৰত পঢ়িম বা তেনেকুৱা কিন্তু কিছুমানৰ এনেকুৱা হয় হাই ভগৱান মই কি পঢ়িম মই একো বুজিয়ে পোৱা নাই তেতিয়া আমি কি কৰো আনৰ ওপৰত ঠেলি দিওঁ বা আনৰ ওপৰত ভৰসা কৰো গৈ ফেলে যে মেম কোনটো বিষয়ত মই মেজৰ ললে ঠিক হ'ব কওকচোন আপুনি মোৰটো ইকনমিক্সও ভাল লাগে মোৰ সাইকোলজিও ভাল লাগে তাৰপিছত পলিটিক্যাল সায়েন্সও ভাল লাগে সবেই ভাল লাগে দেখোন মেম কোনটোত লওঁ তেনেকুৱা হয়নে গতিকে তাৰপিছত মেমে ধৰক কয় যে নাই তই গান দেখোন ভালকে গাও এটা কাম কৰ বা নাটক ভাল কৰ দেখোন তই এটা কাম কৰ NSD জয়েন কৰ নেশনেল স্কুল অফ ড্ৰামা তাতে জয়েন কৰগৈ যিহেতু পঢ়াতকেও তই আন দিশে বেছি ভাল কৰি আছ তাতে যা গতিকে এতিয়া আমি যদিও ভাবি আছিলো কবাত গৈ পলিটিক্যাল সায়েন্স সাইকোলজি এইবোৰ কবাত মেজৰ ললে কিন্তু এই যিটো এটা ইনফৰমেশন দিছে যিটো এটা তথ্য দিছে আমাক মেম হতে বা মেমে সেইটো আমি ভাবি চাই যে মইতো ড্ৰামাত ভাল হয় মই দেখোন নাটক কৰি ভাল পাওঁ ইটোৱে দেখোন মই কেৰিয়াৰ হিচাপে ল'ব পাৰো নেশনেল স্কুল অফ ড্ৰামা দিল্লীত শিকি আহি অসমত মোৰ ধুনীয়া অভিনয়ৰ এখন ইনষ্টিটিউট খুলিব পাৰো বা আজিকালিতো বহুত কলেজ ইউনিভাৰ্চিটিটো আৰম্ভ হৈছে এইবোৰ বিষয় হয়নে গতিকে মই তাৰে পৰা আহি দেখোন পুতুককে চাকৰিত সোমাইও যাব পাৰো তেনেকুৱা ধৰণৰ প্ৰফেসৰ হৈ যাব পাৰো দেখোন মই গতিকে এনেকুৱা কিছুমান কাৰণৰ কাৰণেও আমি ঢাল খাওঁ আনৰ প্ৰতি ঠিক আছে ওকে এতিয়া এবাৰ আওৰাই ল নেকি কি আলোচনা কৰিলো প্ৰথমতে আমি আলোচনা কৰিলো
সামাজিক প্ৰভাৱ কি হয় এজন বা অধিক লোকৰ মনোভাৱ বিশ্বাস ধাৰণা বা আচৰণ সলনি কৰাৰ বাবে এজন ব্যক্তি বা অধিকৰ প্ৰচেষ্টাই হৈছে সামাজিক প্ৰভাৱ তাৰ পিছত সামাজিক প্ৰভাৱৰ প্ৰকাৰকেইটা তিনিটা প্ৰকাৰ কৈছো হয়নে সামঞ্জস্য অনুপালন তাৰ পিছত আজ্ঞাকাৰিতা আৰু আজি আমি কি এতিয়া আলোচনা কৰিছো আমি প্ৰথমটো আলোচনা কৰিছো হেয়া হৈছে সামঞ্জস্য তাৰ পিছত সামঞ্জস্য কি হয় আমি চালো কি হয় নিজৰ বিশ্বাস বা আচৰণ সলনি কৰাৰ প্ৰৱণতা যাতে সেইবোৰ আনৰ আচৰণৰ সৈতে মিলাব পাৰে তাৰ পিছত আমি চালো সামঞ্জস্যৰ প্ৰকাৰ ব্যক্তিগত আৰু ৰাজহুৱা আৰু এতিয়া আমি কিয় কনফাৰ্ম কৰো কিয় অনুসৰণ কৰো আদৰ্শ সামাজিক প্ৰভাৱ আৰু তথ্যমূলক সামাজিক প্ৰভাৱ আমি আলোচনা কৰিলো এতিয়া আমি আহিম এক্সপেৰিমেন্ট বোৰত মানে পৰীক্ষাবোৰৰ বিষয়ে আমি আলোচনা কৰিম তাৰে আগত মই অকণমান পানী খাই লওঁ দে ওকে ওকে প্ৰথমটো হৈছে শেৰিফৰ পৰীক্ষা মানে শেৰিফছ এক্সপেৰিমেন্ট ওকে তো ইয়াতে কি হৈছে শেৰিফৰ এক্সপেৰিমেন্টত শেৰিফে কিহৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিলে কিহৰ ওপৰত পৰীক্ষা কৰিছিলে হেতু হৈছে অটোকাইনেটিক ইফেক্ট অৰ্থাৎ ছায়ান ক্ৰিয়গতিক প্ৰভাৱ তাৰে ওপৰত এক্সপেৰিমেন্টটো মানে পৰীক্ষাটো কৰিছিলে আৰু ইয়াতে কি কৰিছিলে এটা অটোকাইনেটিক এফেক্ট কি হয় মানে ছায়ান ক্ৰিয়গতিক প্ৰভাৱটো কি হয় ইয়াতে কি হয় আমাৰ এটা ভ্ৰম হয় ভ্ৰম কিহৰ হয় চকুৰ ভ্ৰম হয় মানে দৃষ্টিকাৰ্য সম্বন্ধীয় ভ্ৰম হয় এইটো ঠিক আছে ইয়াতে কি কৰে এইখিনি একদম বিৰাট ইন্টাৰেষ্টিং দেই শুনিব কি কৰে একদম ৰুমটো কোঠাটো আন্ধাৰ কৰিলে পুৰা অন্ধকাৰ তাতে কি কৰে এটা সৰু বিন্দু এটা পোহৰৰ সৰু বিন্দু এটা ধৰি লওক মাজৰ ৱালখনত এনেকে মাৰি দিয়ে তাৰ পিছত যিবোৰ পাৰ্টিচিপেন্ট মানে যাৰ ওপৰত এক্সপেৰিমেন্ট কৰা হৈছে বা পৰীক্ষাটো কৰা হৈছে আমি সাবজেক্ট বুলি কওঁ হয়নে তেখেতসকলক মাতি এনেকে বহাই লয় ঠিক আছে প্ৰথমতে কি কৰিলে এই শেৰিফে পুৰা একদম সেটিং হৈ গৈছে ৰুম পুৰা কোঠাটো পুৰা অন্ধকাৰ মাজত একদম ৱালৰ বেৰখনৰ মাজত মাৰি দিছে পোহৰৰ এটা টিকলুমিনি বিন্দু এটা ঠিক আছে ওকে তাৰ পিছত প্ৰথম এজনক মাতিলে তাৰ আৰু ইয়াৰে কিন্তু এটা ইন্টাৰেষ্টিং কথা যে এই যে বিন্দুটো মাৰিছে এইটো কিন্তু লৰচৰ নহয় কিন্তু আমাৰ ভ্ৰম হয় যে এইটো অকনমান লৰচৰ হৈছে নেকি এই বিন্দুটো তেনেকুৱা ধৰণৰ আমাৰ ভ্ৰম হয় দেই গতিকে প্ৰথম সাবজেক্টটোক মাতিলে তাৰপিছত তাক সুধিলে এই যে বিন্দুটো আছে কিমানখিনি মানে অনুমান লৰচৰ হৈছে 1 মিটাৰ লৰচৰ হৈছে নেকি এইফালে গৈছে নে মিলিমিটাৰৰ সমান লৰচৰ হৈছে নে সেন্টিমিটাৰৰ সমান লৰচৰ হৈছে তেনেকে মানে সুধে তাৰ পিছত আৰু নিজৰ অনুমান অনুযায়ী প্ৰথম পাৰ্টিচিপেন্ট জনে ক'লে যে 50 মিলিমিটাৰ মান ইফাল সিফাল হৈছে নেকি তাৰ পিছত দ্বিতীয়জনক মাতিলে তৃতীয়জনক মাতিলে কোনোবাই 70 ক'লে কোনোবাই 80 ক'লে কিছুমানে ক'লে যে নাই 10 মিলিমিটাৰ ইফাল সিফাল হৈছে অকনমান তেনেকুৱা ধৰণৰ এইবাৰ শেৰিফে কি কৰিলে এইবাৰ শেৰিফে পাৰ্টিচিপেন্টবোৰক একেলগে বহালে ঠিক আছে প্ৰথমতেতো এটা এনেকে সোমাই এনেকে সুধিছিলে হয়নে এইবাৰ একেলগে তাৰ পিছত আকৌ দেখুৱালে একে বস্তুটো আকৌ দেখুৱালে এতিয়া সবৰে আগত সুধিছে যে কোৱাচোন কিমান ইফাল সিফাল হৈছে হেৰফেৰ হৈছে বিন্দুটো কিমান ইফালে সিফালে গৈছে তেতিয়া ধৰি লওক প্ৰথমটোই যদি ক'লে 70 মিলিমিটাৰ গৈছে তাৰ পিছত হেৰি তাৰে পিছৰজনে ক'লে যে নাই 60 মিলিমিটাৰ গৈছে তাৰ পিছত লাহে লাহে কি হয় সবে
এটা হেৰিতে মানি লয় এগ্ৰি কৰি লয় যে 50 মিলিমিটাৰ আমি এইটো উদাহৰণ দিছো যে মানে বাকিবোৰে ধৰি লওক 4 নম্বৰ পাৰ্টিচিপেন্টটো বা সাবজেক্টটো 5 6 7 8 9 10 এনেকে মানে যে নাই 50 এনেকে মানে হেৰি এই যিটো গ্ৰুপৰ প্ৰেছাৰ হয়নে কিন্তু আচলতে কি আছিলে আচলতেতো হেৰি পোহৰটো ইফাল সিফাল নহয় একদম এটা জেগাতে থাকেটো ভ্ৰম এটাহে গতিকে এই যিটো আমাৰ প্ৰৱণতা যিটো আমাৰ টেন্ডেন্সি যে আমি গ্ৰুপৰ লগত যাব লাগিব মোৰটো বা শুদ্ধ হয়ে নে নহয় কোনোবাই যদি মনত ভাবিছেও এইটো চাগে ইফাল সিফাল হোৱাই নাই নেকি একে জেগাতে আছে নেকি কাৰণ কি আপোনাক সুধিছে যে কিমান ইফাল সিফাল হৈছে গতিকে নিজৰ যিটো আমাৰ অপিনিয়ন যিটো আমাৰ চিন্তাধাৰা বা যিটো আমাৰ অপিনিয়ন ইছৰাম অপিনিয়নৰ অসমীয়াটো মাথাত অহা নাই এতিয়া পুতুককে আমি যিটো আমাৰ যি চিন্তাধাৰা আৰু সেইটো মানে ভুল হয় নেকি এই বাকি সবে দেখোন এইটো ফালে কৈ আছে ময়ো লগৰ লগত মিলাই দিওঁ আৰু তেনেকুৱা এটা আমাৰ প্ৰৱণতা হৈ থাকেগে হয়নে গতিকে সবে 50 কৈছে দে ময়ো গ্ৰুপৰ লগতে যাওঁ ময়ো 50 কৈ দিওঁ তেনেকুৱা ধৰণৰ ঠিক আছে এইটো আছিলে শেৰিফৰ পৰীক্ষা ওকে এতিয়া আমি যাওগে ৰব এশৰ পৰীক্ষালৈ ঠিক আছে এতিয়া এশে কি কৰিলে 3ডাল লাইন ঠিক আছে ওকে এতিয়া ইয়াতে মই 3ডাল লাইন আঁকিবলৈ নোৱাৰো কিন্তু আঙুলি কেইটা আছে নহয় ওকে এডাল ডাঙৰ হয়নে আৰু এই দুটা আঙুলি অলমোষ্ট সমান হয় এতিয়া আমি এই আঙুলি এডাল লাইন বুলি ধৰি লওঁ দেই ঠিক আছে এতিয়া এশৰ পৰীক্ষাটোত কি হ'ল এশৰ পৰীক্ষাটোত সুধিছে যে ধৰি লওক কোনডাল লাইন দীঘল হয় বা কোন দুডাল এক সেকেন্ড সৰি সৰি দেই মই অকণমান ভুল কৰি দিলো এশৰ হেৰিত কি হৈছে অলৰেডি ইফালে এতিয়া বুজাবলৈ সুবিধা এইডাল ষ্টেণ্ডাৰ্ড লাইন হয় ঠিক আছে মানে এইডাল আঁকা আছে এতিয়া এইডালৰ লগত আমি ক'ব লাগিব কোনডাল লাইন মিলিছে ঠিক আছে একদম দেখা দেখিকে গম পাই যে এইডাল আৰু এইডাল মিলিছে হয়নে এই দুটা লাইন মিলিছে কিন্তু ইয়াতে অকণমান এটা টুইষ্ট আনি দিছে এশে কি কৰিছে সাবজেক্টবোৰটো আছে ঠিক আছে সাবজেক্টবোৰ আছে কিন্তু লগত আকৌ নিজৰ ফালৰ পৰা যাক শিকাই থোৱা হৈছে যে এনেকে কবি দেই তেনেকুৱা ধৰণৰ কিছুমান মানুহ মাজত সোমাই দিছে এতিয়া কি হৈছে ধৰি লওক মোক সুধিলে যে কোৱাচোন কোনডাল লাইন মিলিছে মই ক'লো যে এই দুটা মিলিছে ঠিক আছে তাৰ পিছত এবাৰ এশৰ যি এই মাজত ভৰোৱা মানুহ তেখেতক সুধিলে কোনডাল মিলিছে তেখেতে কৈছে যে এডালৰ লগত এডাল লাইনহে মিলিছে ঠিক আছে এতিয়া ৰুমত থকা কোঠাটোত থকা সবে ভাবিব এইটোতো অসম্ভৱ কথা মিলা নাই তাৰপিছত আকৌ এই যে এশৰ মানুহ যে সোমোৱা আছে আকৌ 2 জন 3 জন 4 জনকে সুধি গল তেখেত সকলোৱে ক'লে যে নাই এডালহে মিলিছে তেতিয়া এটা সময়ত কি হয় আমিও দুধুৰ মুধুৰত পৰি যাওঁ হয়নে যে এইডাল আৰু এইডাল নহয় নেকি এইডালেই চাগে এই দীঘলডালেই নেকি মিলিছে তেতিয়া আমি কি কৰো আমিও এইডালে হয় তেনেকে আমি মানি লওঁ আৰু ভুলটোকে শুদ্ধ বুলি মানি লওঁ এইটোৱে আছিলে এশৰ পৰীক্ষা যে কি বেসিক্যালি ইয়াতে কি হৈছে যেতিয়া সব হেৰি গোটেই মেজৰিটি এফালে যায় তেতিয়া আমাৰো প্ৰৱণতা হয় যে আমি যিফালে অধিক সংখ্যক
মানুহ আছে আমিও হেতু ফালে যাওঁগে আৰু হেতু এনসাৰৰ ফালে হেতু উত্তৰৰ ফালে আমি যাওঁগে ঠিক আছে এতিয়া ইয়াৰে পিছত আছে ক্ৰাচ ফিল্ড ঠিক আছে ক্ৰাচ ফিল্ডে এটা পৰীক্ষা কৰিছিলে এটো পৰীক্ষাত কি হৈছে ফোন বুথ এটা আজিকালি তো পিচিও নাই আৰু এটা আগৰ জামানাত জুনে দেখিছে আৰু তেখেতসকলে গমেই পাব আমাৰটো একদম এটা 5-6 বছৰীয়া বুৰক পিচিও দেখাব হলে মিউজিয়াম নিব লাগিব তেনেকুৱা অৱস্থা হৈছে হয়নে কিন্তু আপোনালোকেতো আম শ্योৰ পিচিও কি হয় গম পাইছে ধৰি লওক তেনেকুৱা পিচিও এটা ফোন বুথ এটা ঠিক আছে 5 জন মান মানুহ একেলগে বহি আছে তাৰ পিছত কিবা এটা প্ৰশ্ন সুধিছে দেই প্ৰশ্নটোৰ উত্তৰ একদম সহজে হ'ব পাৰে ধৰি লওক প্ৰশ্নটো এনেকুৱা একে একে কিমান হয় একে একে 2 হয় এটো লজিক্যাল কথা হয়নে কিন্তু ইয়াতে কি কৰিছে ধৰি লওক মই হে হে পাৰ্টিসিপেন্টটো সাবজেক্টটো বাকি এই 4 জন 1 2 3 4 মোৰ লগত যে বহিছে ফোন বুটত এই 4 জন হেৰি ক্ৰাচ ফিল্ডৰ মানুহ আৰু যাক মানে বহাই থৈ দিছে এতিয়া ধৰি লওক একে একে কিমান হয় মই এনসাৰটো ক'ব লাগে ঠিক আছে তেতিয়া কি কৰে মই উত্তৰটো দিয়াৰ আগতে এই 4 জনে কি উত্তৰ দিছে হেতু মানে মই দেখা পামগে ধৰি লওক এনেকে মানে ডাঙৰকে ডিজিটাল হেৰিত লিখি দিছে আৰু যে এই এনসাৰটো দিছে এতিয়া কথা হ'ল যে এনসাৰ কেইটা এখেত সকলে দিয়া নাই এনসাৰ হে জুনে এক্সপি এই পৰীক্ষাটো চলাইছে ক্ৰাচফিল্ড তেখেতেই দি আছে গতিকে ইহতৰ এই 4 জনৰ দিছে এনসাৰটো একে একে 11 এতিয়া মই 1 + 1 2 বুলি জানোৱে হয়নে না একে একে 11 নেকি নহয় ন একে একে 2 বুলি জানো কিন্তু ইহতেও 11 বুলি কোৱাৰ লগে লগে এই যিটো মই শেষত ময়ো মানিয়ে গলো আৰু হ'ব আৰু 11 আৰু এই যিটো এটা প্ৰেছাৰ ফিল কৰো না এইকেইটাই এই এনসাৰ দিছে এইটো উত্তৰ দিছে ময়ো দিব লাগে হেই ক্ৰাচে কৈছে যে এনেকুৱা বহুত কেইজন মানুহ থাকে বা তেখেতসকলে কি উত্তৰ দিছে আমি যেতিয়া গম পাও তেতিয়া মানে আমি ঢাল খাওঁ আলটিমেটলি এই তিনিটা পৰীক্ষাই এটা কথাই ক'ব বিচাৰিছে যে যেতিয়া বহুত বেছি সংখ্যক মানুহে উত্তৰ দিয়ে যে এ হয় এনসাৰটো এ হয় আপুনি যদি জানেও যে উত্তৰটো বি হয় কিন্তু ম্যাক্সিমাম এইটো ফালে গৈছে কাৰণে আমি কি কৰো হ'ব দে আৰু উত্তৰটো এ হয় কি জানি হেতুৱে বুজাবলৈ ইয়াত যত্ন কৰিছে ঠিক আছে এতিয়া আমি আহিম সামঞ্জস্যৰ প্ৰভাৱিত কৰা কাৰকসমূহলৈ অৰ্থাৎ ইংৰাজী আৰু অসমীয়া দুটাই কৈ যাওঁ যাতে আপোনালোকে কিতাপ চালে অলপ ৰিলেট কৰিব পাৰে ওকে প্ৰথমটো হ'ল সাইজ অফ দ্য গ্ৰুপ গোটৰ আকাৰ তাৰ পিছত গোট সৰ্বসন্মতি অৰ্থাৎ গ্ৰুপ আনএনিমিটি তাৰ পিছত গোটৰ প্ৰতি প্ৰতিশ্ৰুতি কমিটমেন্ট টু দ্য গ্ৰুপ তাৰ পিছত self-esteem and status of the individual. তাৰ পিছত আছে সামাজিক নিয়ম social norms. তাৰ পিছত culture সংস্কৃতি তাৰ পিছত আছে competence and skill at particular task অৰ্থাৎ এটা নিৰ্দিষ্ট কামত দক্ষতা আৰু শেষত আছে desire for individuation বিভাজনৰ আকাংক্ষা বিভাজন এক্স্যাক্টলি নহয় ইউনিক হোৱাৰ ঠিক আছে আনতকৈ অকনমান বেলেগ হোৱাৰ আকাংক্ষা তেনেকে আমি ক'ব পাৰি ওকে এতিয়া প্ৰথম পইণ্টলৈকে আহো গোটৰ আকাৰ ঠিক আছে আমি আলোচনা কৰিলো হয়নে যিফালে অধিক সংখ্যক মানুহে যায়গে হেফালে আমাৰ যোৱাৰ প্ৰৱণতা যদি 90% 90% মানুহ
ৰাইটৰ ফালে গৈছে ৰাইটৰ এনসাৰটো লৈকে গৈছে আমাৰ যদি লেফটৰ ফালে যাব মন বাও ফালে যাব মন মোৰ এনসারটো ভুলে নেকি মোৰ উত্তৰটো ভুলে নেকি তেনেকে ভাবি আমি হেৰি মেজৰিটিৰ ফালে গুছি যাওঁগে অধিক সংখ্যক মানুহৰ ফালে আমি গুছি যাওঁগে ঠিক আছে এটোৱে হৈছে সাইজ অফ দ্য গ্ৰুপ অৰ্থাৎ গোটৰ আকাৰ তাছত গোট সৰ্বসন্মতি গ্ৰুপ আনএনিমিটি ওকে এতিয়া কি হৈছে সৰ্বসন্মতি মানে সবে ঠিক আছে এনসার এ হয় এ হয় এ হয় এ হয় এই 1 2 3 4 5 6 7 8 9 10 ইহতে এই হয় এতিয়া মাজৰ পৰা যদি কোনোবা এটাই কৈ দিলে নহয় উত্তৰটো বি হয় লগালগ এইফালে যদি এটাই ভাবি আছিল যে ও নাই উত্তৰটো বি এ হয় তেনেকে কি হয় লাহে 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 ভাঙিবলে ধৰে ঠিক আছে গটিকে কথা এইটোৱে যে যদি একদম একগোট হয় কোনো যদি প্ৰতিবাদ নকৰে যে অলপ কিবা খেলিমেলি হৈছে নেকি তেতিয়া হলে আমি কনফার্ম কৰো মানে আমি সামঞ্জস্য পুৰা মানে স্থিৰ আৰু সেই পইণ্টত কিন্তু এটাইও যদি কৈ দিয়ে হেতু নহয় নহয় উত্তৰটো বি নেকি তেতিয়া আকৌ যাৰ মনত মনত আছিলে যে নহয় নেকি তেখেতসকলে মাত মাতিবলৈ আৰম্ভ কৰি দিয়ে হেতু বুজাইছে ইয়াতে তাৰ পিছত কমিটমেন্ট টু দ্য গ্ৰুপ অৰ্থাৎ গোটটোৰ প্ৰতি প্ৰতিশ্ৰুতি ইয়াতে কি হৈছে এই প্ৰতিশ্ৰুতিয়ে সব ধৰণৰে শক্তি আয়ত্ত কৰি থৈ দি আছে পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে এতিয়া ধৰি লওক আপুনি কিয় আছে এটা গোটৰ লগত পজিটিভ হেৰিত চাব গলে পজিটিভ দিশত চাব গলে কি হ'ব যে ধৰি লওক মই কোম্পানী এটাত কাম কৰি এতিয়া মই তাৰে মানুহ কেইজনক ভাল পাওঁ তাৰে মানুহ কেইজনৰ লগত কাম কৰি ভাল লাগে মনটো ভাল লাগে সেইকাৰণে মোৰ এৰি দিব মন নাই গতিকে তাহাঁতে যি কৈ আছে ময়ো তেনেকে মানি চলি আছো এইটো এটা পজিটিভ দিশ হয় তাৰপিছত নেগেটিভ যদি আমি চাবলৈ যাওঁ নেগেটিভ দিশ কি হ'ব যে মই বহুত পইচা লগাই থৈ দিছো এই কোম্পানীটোত গতিকে এতিয়া আৰু মই পিছ দিব নোৱাৰো আৰু উপায় নাই আৰু ইয়া পাৰ গতিকে সবৰে লগত মিলি চলিবই লাগিব যি কৈছে মানিবই লাগিব তেনেকুৱা ধৰণৰ এই যে আমি প্ৰতিশ্ৰুতি এটা দি দিওঁ যে আমি থাকিম এতিয়া ভাল লাগিয়ে থাকিলো বা উপায় নাপায়ে থাকিলো কিন্তু থাকিবতো লাগিবই গতিকে এই আমি এগ্ৰি কৰা কনফাৰ্ম কৰা মানে সামঞ্জস্য প্ৰভাৱিত কৰা কাৰকসমূহৰ এটা মূল কাৰণ হল আমাৰ প্ৰতিশ্ৰুতি দিয়া গোটটোৰ প্ৰতি প্ৰতিশ্ৰুতি ঠিক আছে তাৰ পিছত সেলফ এষ্টিম এণ্ড ষ্টেটাস অফ দি ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিজনৰ আত্মসন্মান আৰু স্থিতি এতিয়া ধৰি লওক মোৰ সেলফ এষ্টিম আত্মসন্মান একদম তলত আৰু মই একোৱে নোৱাৰো মই গৰু মই গাধ মোৰ দ্বাৰা একো নহৈছে ছাৰে যি কয় মেমে যি কয় মোৰ নিজা মানে মগজু নাই আৰু তেনেকে যদি মই ভাবি লওঁ তেতিয়াহ'লে ডেফিনেটলি অমুকে যদি কয় যে হেৰি এইটো বি হয় বি টো এ হয় ক টো গ হয় গ টো খ হয় মই সেই বুলিয়ে মানিম হয় ছাৰ এইটো বি হয় বি টো চি হয় তাৰ পিছত হেৰি ক টো গ হয় গ টো খ হয় হয় দিয়ক হয়নে তেতিয়া আমি কনফাৰ্ম কৰিম হয়নে তাৰ পিছত ষ্টেটাস অৰ্থাৎ স্থিতি এতিয়া হেৰি ধৰি লওক মোৰ বহুত মান সন্মান আছে সমাজখনত বা বহুত পইচা আছে একদম বিৰাট হাইফাই চাকৰি এটা কৰো সাংঘাতিক পইচা আছে গতিকে তেনেকুৱা ধৰণৰ হলে মই আনৰ কথাত ইমান ঢাল খাব নালাগে বা আন মানুহে ইমান মোক প্ৰভাৱিত কৰিবও নোৱাৰে কিন্তু ধৰি লওক নাই বেছি পইচা নাই কিবাকে ঘৰখন চলাইছো কিবাকে দুমুঠি দুবেলা এক্সকিউজ মি দুমুঠি দুবেলা খাই আছো তেনেকুৱা হলে কি হ'ব যি কৈছে তাকে মানি চলিম হয়নে ওপৰৰ বছে যি কৈছে আৰু
স্যাৰ আপুনিয়ে মেইন তেনেকে আমি শুনি গৈ থাকো আৰু তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আছে যে social norms অৰ্থাৎ সামাজিক নিয়ম ইয়াতে কি হয় এতিয়া আমি কি কৰিব লাগে তেনেকুৱা কিছুমান নিৰ্ধাৰিত নিয়ম আছে হয়নে আৰু এইফালে যে এটা পৰিস্থিতিত পৰিলে আমি কেনেকুৱা ধৰণৰ আচৰণ দেখুৱাব লাগে হেতু পুৰা নিৰ্ধাৰিত হৈ আছে আমাৰ কিছুমান কথাৰ কাৰণে ধৰি লওক যে স্কুলত সময়মতে গৈ পাবই লাগিব তাৰ পিছত ইউনিফৰ্ম পিন্ধি যাবই লাগিব নখ পালিশ নেইল পলিশ এইবোৰ লগাব নোৱাৰে তেনেকুৱা ধৰণৰ কিছুমান নিয়ম আছে সেইবোৰ আমি পালন কৰি চলিব লাগে একেটা ভাল নিয়ম বাৰু আমি মানি চলিব লাগিব তাৰপিছত আকৌ কি কৰা উচিত ধৰি লওক পৰীক্ষা চলি আছে আমাৰ পৰীক্ষা লিখি আছো এনসাৰ নাজানো ঠিক আছে তাৰ পিছত হেৰি কাখতে কোনোবাই কিতাপ এখন ধৰি লওক পঢ়ি আছিল চাগে পৰীক্ষাৰ আগমুহূৰ্তত মোৰ লগৰ এজনীয়ে মানে কিতাপখন থৈ গুচি গৈছে বেঞ্চৰ তলত এক্সকিউজ মি বেঞ্চৰ তলত কিতাপখন থৈ গৈছে এতিয়া মই যিহেতু জানো যে আছে আৰু মই এটা উত্তৰ নাজানো গতিকে পুতুককে চাই লওঁ হেতু তেনেকুৱা কৰিব নালাগে হয়নে গতিকে এই যিবোৰ নিয়ম আছে এইবোৰেও প্ৰভাৱ পেলায় আমি কি বস্তুত মানি চলি গৈ আছো আৰু কি বস্তুত মানি চলি যোৱা নাই একেটা বাৰু ভাল উদাহৰণ কিন্তু সব ক্ষেত্ৰতে নিয়ম পালন কৰাটো ঠিক নহয় হয়নে তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আছে কালচাৰ সংস্কৃতি ঠিক আছে এটা সংস্কৃতিত কি হয় কিছুমান কালচাৰ এনেকুৱা আছে বা মানে এনেকুৱা ঠাই আছে য'ত যে মই কোন হয় মানে মোৰ আইডেন্টিটি কি হয় মোৰ পৰিচয় কি হয় এই বস্তুটোত মানে খুব ধ্যান দিয়ে যে মই আনৰ লগত হেৰি মিল খাব নোৱাৰো একেটাই বস্তু ঠিক আছে এই আমাৰ 5টা আঙুলি হয়নে এটা কালচাৰে যদি মানে যে আমি একগোট হৈ চলিব লাগিব আনৰ লগত মিলি চলিব লাগে আনটো সংস্কৃতিয়ে আকৌ মানে যে মই বুঢ়া আঙুলি হয় বা মই তৰ্জনী আঙুলি হয় ন এইটো তৰ্জনী আঙুলি হয় ওকে মই তৰ্জনী আঙুলি যে মই অকনমান বেলেগ হৈ দেখুৱাব লাগিব তেনেকুৱা শিক্ষা পাই আহে গতিকে এই সংস্কৃতিৰ ওপৰতো বহুতখিনি বস্তু ডিপেন্ড কৰে আমি আমাৰ আচৰণবোৰ কেনেকুৱা হ'ব বা আমি আনৰ কথা মতে ঢাল খাম নে নাখাম তাৰ পিছত এটা নিৰ্দিষ্ট কামত দক্ষতা কম্পিটেন্স স্কিল এতিয়া ধৰি লওক আমাৰ এটা কামত পুৰা দক্ষতা আছে আমাক যদি কোনোবাই ক'ব হেই এই কামটো এনেকে কৰিব নালাগে এই কামটো তেনেকে কৰিব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে আমি মানিম নেকি আমি কিয় মানিম 70 বছৰ ধৰি এই কামটো এনেকে কৰি আহি আছো মই চকু মুদি এই কামটো কৰি দিব পাৰো মোৰ বাও হাতৰ খেল এই কামটো কিয় শুনিম মই এতিয়া ধৰি লওক মোৰ এই কামটোত দক্ষতা নাই একদম স্কিল নাই এই কামটো কেনেকে কৰিব লাগে নাজানো তেতিয়া কিন্তু আমাক কোনোবাই ক'ব আহিলে তেতিয়া আমি কি হওঁ আমি প্ৰভাৱিত হওঁ আমি মানি চলো আমি কনফাৰ্ম কৰো এতিয়া হৈছে যে ডিজায়াৰ ফৰ ইণ্ডিভিজুৱেশ্যন মানে আনতকৈ অকনমান বেলেগ হৈ দেখুৱাৰ যিটো আকাংক্ষা এতিয়া এইটো যদি থাকে যে মই অকনমান বেলেগ হৈ দেখুৱাব লাগে চবে এনেকে উত্তৰটো লিখিব মই 2 লাইন ইন্ট্ৰডাকচন এটা লিখি দিওঁ তেনেকে হলে মোৰ উত্তৰটো অকনমান বেলেগ হ'ব বা চবে এতিয়া সৰস্বতী পূজা আহি আছে হয়নে চবে মেখেলা চাদৰ পিন্ধিব নৰ্মেলকে মই অকনমান এনেকে পাক লগাই পিন্ধি যাম তেনেকুৱা ধৰণৰ কিছুমান কথা
এই যে আনতকৈ অকণমান বেলেগ হোৱাৰ যেতিয়া আমাৰ হেঁপাহ থাকে ইচ্ছা থাকে তেতিয়া কি হয় আমি পুতুককে প্ৰভাৱিত নহওঁ পুতুককে আমি কনফাৰ্ম নকৰো আনে কি কৈ আছে কিন্তু আমি যদি ভাবো এই হ'ব চবেই যেনেকে কৰি আছে আমিও তেনেকে কৰো তেতিয়াহ'লে কি হয় আমি মানি দিওঁ আৰু আমি কনফাৰ্ম কৰি দিওঁ ঠিক আছে গতিকে আমাৰ সামঞ্জস্য প্ৰভাৱিত কৰা কাৰকসমূহ শেষ হ'ল এতিয়া আজিৰ শেষ বিষয়টোলৈকে আমি আগবাঢ়ো সেয়া হৈছে আমি কেনেকৈ সামাজিক চাপ অনুসৰণ কৰিবলৈ প্ৰতিৰোধ কৰিব পাৰো প্ৰথমটো কৈছে যে প্ৰতিক্ৰিয়াশীল ব্যক্তি অৰ্থাৎ ৰিয়েক্টেন্স ঠিক আছে তাৰপিছত আছে স্বকীয়তা বজাই ৰখা প্ৰয়োজন need to maintain individuality তাৰপিছত আছে ব্যক্তিগত নিয়ন্ত্ৰণৰ আকাংক্ষা অৰ্থাৎ desire for personal control তাৰপিছত আছে সামাজিক সমৰ্থন মানে social support আৰু শেষৰ ফালে আছে সংখ্যালঘু প্ৰভাৱ মানে minority influence ঠিক আছে এতিয়া প্ৰথমটোলৈ আহো ঠিক আছে প্ৰতিক্ৰিয়াশীল ব্যক্তি বা ৰিয়াকশ্যন আমি যে দিওঁ বুলি কয় মানে কিবা এটা প্ৰতিক্ৰিয়া কৰিছে আমাক ধৰি লওক ৰব উদাহৰণ এটা ভাবি লওঁ আমাক ধৰি লওক কৈছে যে ধৰি লওক আপুনি আৰু মই এখন কলেজত পঢ়ি আছো ঠিক আছে তাৰপিছত এই সাংস্কৃতিক সন্ধিয়া হয় ন কলেজসমূহত গতিকে সাংস্কৃতিক সন্ধিয়াত মানে বাকীবোৰে কৈছে যে আমাক কালচাৰেল ডিজে নাইট লাগে একদম ৰাতি 9টাত আৰম্ভ কৰি ফেলে 12টাত আমি শেষ কৰিম তেনেকুৱা ধৰণৰ কিবা এটা গতিকে মই ধৰি লওক আছো ইউনিয়ন বডিত ঠিক আছে গতিকে আপোনালোকে মোক ক'ব আহিছে যে এইটো লাগিব এতিয়া চবে একদম ক'ব আহিছে লাগিবই আমাক ডিজে নাইট লাগিব তেনেকুৱা এতিয়া মই যদি মোৰ উত্তৰটোত একদম স্থিৰ ডিজে নাইট এলাউ নকৰো ডিজে নাইটৰ অনুমতি নিদিও মানে নিদিও মই প্ৰিন্সিপাল ছাৰকো সুধিব নাযাওঁ ইয়াৰে অনুমতি নিদিও আৰু তাৰে উপৰি ময়ো যদি কেইটামান লিষ্ট ওলাই দিওঁ ধৰি লওক আপোনালোকে মোক কৈছে যে চব গোটেই ষ্টুডেণ্টছে এনজয় কৰিব তাৰপিছত কোনো শিক্ষা অনুষ্ঠানে এনেকে ৰাতি ডিজে নাইট আজিলৈকে পতা নাই এই ৰাতি 12টালৈকে তেনেকুৱা যদি যুক্তি দিয়ে তাৰপিছত মই যদি সমানে আপোনালোকক যুক্তি দিওঁ যে সেই ৰাতি ল'ৰা ছোৱালীবোৰে কেনেকে ঘৰত যাব তাৰপিছত ৰাতি ভাত কেতিয়া খাব কেতিয়া শুব তাৰপিছত কোনোবাই যদি অলপ কিবা কিবি বদমাচি কৰি দিয়ে তাৰে ৰিস্ক কোনে ল'ব গতিকে এই যে নাই নামানো আপোনালোকে কিবা এটা লজিক দি আছে ময়ো ওলোটা এটা লজিক দি আছো প্ৰতিক্ৰিয়া ঠিক আছে এনেকুৱা ধৰণৰ হলে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হলে কি হয় আমি কনফাৰ্ম নকৰো উই ডু নট কনফাৰ্ম মানে আমি সামঞ্জস্য প্ৰভাৱিত আমি নহওঁ এইটোৱে হৈছে প্ৰতিক্ৰিয়াশীল ব্যক্তি নে ৰিয়েক্টেন্স তাৰপিছত হৈছে যে need to maintain individuality অৰ্থাৎ স্বকীয়তা বজাই ৰখা প্ৰয়োজন এতিয়া ইয়াত কি হৈছে এই অলপ আগতে যে মই কৈছিলো যে কিছুমান সোসাইটিত পৰিবেশত এনেকুৱা আছে যে আমি একগোট হৈ একেলগে চলিব লাগিব কিন্তু আকৌ আন এটা সোসাইটিত বা কালচাৰত এনেকুৱা আছে যে নাই মই যে অলপ বেলেগ হয় সেই বস্তুটো মই বজাই ৰাখিব লাগিব গতিকে এইটো যেতিয়া আমাৰ টেন্ডেন্সিটো আহে প্ৰৱণতাটো আহে বা ইচ্ছা যে মই আনতকৈ অলপ বেলেগ হৈ দেখুৱাব লাগিব বা মই সদায় আনতকৈ বেলেগ হৈ থাকিবই লাগিব মোৰ লগৰবোৰে
মনোবিজ্ঞানী হ'ব পাৰে কিন্তু মই মনোবিজ্ঞানৰ অধ্যাপিকাহে হ'ম তাহাতে কাউন্সেলিং কৰিব পাৰে কিন্তু মই বাচ্চাবোৰক পঢ়াম গতিকে মই তাহাঁততকে অকণমান বেলেগ হ'ম তেনেকুৱা ধৰণৰ যদি থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ মানুহে পুতুককে কনফাৰ্ম কৰি নিদিয়ে পুতুককে মানি নলয় আনৰ কথাবোৰ কৈ থাকক ঠিক আছে শুনিলো এখন কাণেদি শুনিম আনখন কাণেদিও ওলাই দিম তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি সৃষ্টি কৰি লওঁ কিন্তু আমি মানি নলওঁ যিমান দূৰ পাৰো আমি নিজৰ যিটো ইণ্ডিভিজুৱেলিটি বা আমি যে আনতকৈ অকণমান বেলেগ হয় সেইটো আমি ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰো সম্পূৰ্ণ যত্ন কৰো এতিয়া হৈছে desire for personal control ব্যক্তিগত নিয়ন্ত্ৰণৰ আকাংক্ষা ঠিক আছে ইয়াত কি হয় ইয়াতে আমি আনে কোৱাৰ কাৰণে আমি প্ৰভাৱিত হ'বলৈ নিবিচাৰো আমি আনৰ ওপৰত প্ৰভাৱ পেলাব বিচাৰাৰ আমাৰ প্ৰৱণতা যিটো থাকে সেই তেতিয়াও কি হয় আমি নহয় ডেফিনেটলি আমি নুশুনিম ন আনৰ কথা আমাৰ কথা শুনাম মই যি কৈছো সেই শুনিব লাগিব মানে এই যিটো এটিটিউডটো যে মই কাৰো কথা নুশুনো বাকী চবে মোৰ কথা শুনে বা মই কাৰো নামানো বেলেগে মোৰ কথা মানে এনেকুৱা ধৰণৰ যদি আপোনাৰ এটা এটিটিউড আছে বা আপোনাৰ ব্যৱহাৰতো এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায় তেতিয়াহ'লেও কিন্তু আপুনি সেই শাৰীৰ মানুহৰ ভিতৰত পৰিব যোনে পুতুককে নিজৰটো এৰি নিদিয়ে আৰু আনৰটো পুতুককে মানি নলয় নিজৰটো ৰাখিব জানে তেনেকুৱা ধৰণৰ মানুহ এতিয়া এই কথাটো কিছুমান ক্ষেত্ৰত ভালো হয় কিছুমান ক্ষেত্ৰত বেয়াও হয় নে আমি আনৰ দৃষ্টিভংগীৰেও চোৱাটো খুব জৰুৰী তাৰ পিছত আছে social support অৰ্থাৎ সামাজিক সমৰ্থন হয়নে এতিয়া 1 minute okay কেতিয়াবা কি হয় যেতিয়া আমি এই আনৰ পৰা সমৰ্থন এটা পাওঁ যে তুমি যি কৈছা সেই বস্তুটো ঠিকে হয় ধৰি লওক আমি এটা টিম হয় আৰু এফালে এটা টিম এফালৰ টিমটো আমাক দুখ দি আছে এইটো হৈছে কিবা হৈছে অমুক হৈছে কিন্তু আমাৰো যে কিছুমান পইণ্ট আছে আৰু ধৰি লওক মোৰ কিছুমান পইণ্ট আছে আৰু মোক সমৰ্থন কৰিছে মোৰ গোটটোৱে তেতিয়া কি হয় তেতিয়া আমি আনে যি কৈ আছে মোক আনে যি কৈ আছে সেইটো পুতুককে মানি নলওঁ কিন্তু যদি মোৰ নিজৰ ছাপৰ্টাৰবোৰে মোৰ নিজৰ গোটটোৱে এইজনী কি কৰি আছে ভগৱান এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে কি হয় তেতিয়া আৰু আমি মানিবলৈ বাধ্য হৈ যাওঁ সেয়াই হৈছে সামাজিক সমৰ্থন তাৰপিছত সংখ্যালঘু প্ৰভাৱ মাইনৰিটি ইনফ্লুৱেঞ্চ কেতিয়াবা কি হয় মাইনৰিটি হয়নে এতিয়া ধৰি লওক কোনোবা এটা কমিউনিটি LGBTQ কমিউনিটিটো এই কমিউনিটিটো এতিয়া এটা মাইনৰিটি হৈ আছে বৰ্তমান সংখ্যালঘু হয়নে কিন্তু তথাপিও যিটো এটা ফ'ৰ্চত যিটো এটা শক্তিত তেখেতসকলে নিজৰ ইচ্ছা আকাংক্ষা তাৰপিছত অধিকাৰ তেখেতসকলৰ কি হয় তাৰে বিষয়ে কৈ গৈ আছে তাৰে বিষয়ে প্ৰচাৰ চলাই গৈ আছে বা আমাৰ সমাজখনত আগবাঢ়ি আহিছে সাংঘাতিক ষ্ট্ৰং এটা প্ৰভাৱ হয় হ'ব পাৰে তেখেতসকল মাইনৰিটি গ্ৰুপ কিন্তু যেতিয়া একগোট হৈ যায় তেতিয়াহ'লে যে আমি কাৰো নুশুনো গতিকে এইটো এটা কথা হয় যে মাইনৰিটি হয় সেইকাৰণে আমি আমাক দমন কৰি ৰাখিব কোনোবাই এই ধাৰণাটো বাদ দি আমি যদি আগুৱাই যাওঁ তেতিয়াও কিন্তু আমি আনৰ কথা মানি চলিব নালাগে তেতিয়া আমি আমাৰ জীৱনটো আমাৰ নিজৰ চৰ্তত জীয়াব পাৰিম সেইটো আৰু এটা ইম্পৰ্টেণ্ট কথা য'ত আমি কনফাৰ্ম
নকৰো যিটোৰ ফলত আমি কনফাৰ্ম নকৰো এটা অফিসতে LGBTQA হে কমিউনিটিটো বাদেই দিও অফিসতে ধৰি লওক বসে কৈ আছে আৰু বসৰ কিছুমান থাকে নহয় চমচা বুলি আমি কেতিয়াবা কোৱা নহয় তেখেতসকলে বেয়া আমাক মানে হেৰি অফিস ধৰি লওক ছুটি হয় 5টা বজাত কিন্তু নাই 7টা বজালৈকে 8টা বজালৈকে ৰখি কাম কৰ অমুক তমুক আমি মাইনৰিটি হয় ধৰি লওক কিন্তু তথাপিও আমি যদি যে নাই 9টাৰ পৰা 5টা লৈকে আমাৰ সময় হয় 5টা বজাত আমাক কাম দিলে আৰু নকৰো এনেকুৱা ধৰণৰ আমি হ'ব বাৰু 3-4 জন মান আমাৰ সেই টিমটো ধৰি লওক হিউমেন ৰিসোৰ্স মেনেজমেন্ট টিম হয় কিন্তু আমি নকৰো তেনেকুৱা ধৰণৰ আমি যদি এটা প্ৰতিবাদ কৰো তেতিয়াও কিন্তু আমি আনৰ কথা মানি চলিব নালাগে ওকে এইখিনিতে আমাৰ কি শেষ হল আমাৰ এই কনফাৰ্মিটি অৰ্থাৎ সামঞ্জস্যৰ বিষয়টো শেষ হল আৰু আমি একবাৰ আওৰাই লওঁ কি কৰিলো এইখিনিলৈকে কৰা হোৱাৰ পিছত আমি পৰীক্ষা কেইটা চালো হয়নে শেৰিফৰ পৰীক্ষা এশৰ পৰীক্ষা ক্ৰাচফিল্ডৰ পৰীক্ষা শেৰিফৰ পৰীক্ষাটো কিহৰ ওপৰত আছিলে অটোকাইনেটিক এফেক্ট অৰ্থাৎ সায়ন ক্ৰিয়াগতিক প্ৰভাৱৰ ওপৰত আৰু অপটিকেল ইলিউজন অৰ্থাৎ দৃষ্টিকাৰ্য সম্বন্ধীয় ভ্ৰমণ এশৰ পৰীক্ষাত কি হৈছিলে যে এডাল আমাৰ লাইন এডাল আঁচ এডাল আগৰ পৰা দি আছিলে সেই আঁচৰ সমান কোনডাল আঁচ হয় এই তিনিডাল আঁচৰ ভিতৰত সেইটো আমাক ক'বলৈ দিছিলে হয়নে সেই পৰীক্ষাটো আছিলে তাৰপিছত ক্ৰাচফিল্ডত কি হৈছিলে যে আমি পিচিও ফোন বুথ এটাত বহিছো তাৰপিছত হেৰি আমাৰ লগত আৰু কেইজনমান আছে তেখেতসকলৰ বাকি 4 জনৰ উত্তৰটো দিছে এক্সপেৰিমেন্টাৰ মানে যোনে পৰীক্ষাটো কৰিছে তেখেতে দিছে আৰু বাকি তেখেতসকলৰ লগত মিলাবলৈ আমিও ভুল উত্তৰ এটা দিছো তাৰে ওপৰত তেনেকুৱা ধৰণৰ আছিল হয়নে পৰীক্ষাটো তাৰ পিছত আমি আলোচনা কৰিছো সামঞ্জস্য প্ৰভাৱিত কৰা কাৰকসমূহ হেয়া হৈছে গোটৰ আকাৰ অৰ্থাৎ সাইজ অফ দ্য গ্ৰুপ তাৰ পিছত গোট সৰ্বসন্মতি অৰ্থাৎ গ্ৰুপ আনএনিমিটি তাৰ পিছত কমিটমেন্ট টু দ্য গ্ৰুপ গোটটোৰ প্ৰতি প্ৰতিশ্ৰুতি তাৰ পিছত আছিলে ব্যক্তিগত আত্মসন্মান আৰু স্থিতি অৰ্থাৎ সেলফ এষ্টিম আৰু স্টেটাস অফ দ্য ইন্ডিভিজুৱেল তাৰপিছত আছিলে সামাজিক নিয়ম অৰ্থাৎ সোশ্যাল নৰ্মছ তাৰ পিছত আছিলে সংস্কৃতি অৰ্থাৎ কালচাৰ তাৰ পিছত আছিলে কম্পিটেন্স এণ্ড স্কিল এট a particular task হেয়া হৈছে এটা নিৰ্দিষ্ট কামত দক্ষতা আৰু আছিলে desire for individuation অৰ্থাৎ আনতকৈ অকনমান বেলেগ হোৱাৰ আমাৰ আকাংক্ষা আমাৰ ইচ্ছা এই আমি আলোচনা কৰিছিলো সামঞ্জস্য প্ৰভাৱিত কৰা কাৰকসমূহৰ ভিতৰত তাৰ পিছত আছে আমি কেনেকৈ সামাজিক চাপক অনুসৰণ কৰিবলৈ প্ৰতিৰোধ কৰিব পাৰো প্ৰথমটো কি আছিল প্ৰতিক্ৰিয়াশীল ব্যক্তি অৰ্থাৎ ৰিএক্টেন্স তাৰ পিছত আছিল স্বকীয়তা বজাই ৰখা প্ৰয়োজন need to maintain individuality তাৰ পিছত desire for personal control ব্যক্তিগত নিয়ন্ত্ৰণৰ আকাংক্ষা তাৰ পিছত social support সামাজিক সমৰ্থন আৰু শেষৰ ফালে আছে মাইনৰিটি ইনফ্লুয়েন্স অৰ্থাৎ সংখ্যালঘু প্ৰভাৱ এইখিনি আমি আজি আলোচনা কৰিছিলো আৰু ইয়াৰে পিছৰ ক্লাছত আমি কি চাম আমি পিছৰ ক্লাছত চাম অনুপালন আৰু আজ্ঞাকাৰিতা ঠিক আছে আৰু অনুপালন খুব এটা ইন্টাৰেষ্টিং টপিক হয় কমপ্লায়েন্স এই যেটো কনসেপ্ট আছে এই কনসেপ্টটো বিজনেস সেটিংৰ ভিতৰটো হেৰি খুব ব্যৱহাৰ কৰিব পাৰি বা ধৰি লওক
যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী যিবোৰ সেলস গাৰ্ল সেলস বয় তেনেকুৱা ধৰণৰ মানুহ থাকে তেনেকুৱা ধৰণৰ কিছুমানে মানে সাংঘাতিক ইউজ কৰে তাৰ পিছত এই যে আমি যে বস্তুবোৰ বিক্ৰী কৰো প্ৰডাক্ট এটা বিক্ৰী কৰো যে আমি এই শ্যাম্পুটো কিনিছো কিন্তু এই শ্যাম্পুটো কিনা নাই বা এই গাড়ীখন কিনিলো এই গাড়ীখন নিকিনিলো কিয় নিকিনিলো কিয় এনেকুৱা কৰিলো বা আমি হেৰি কাৰোবাক আমাৰ সহায় কৰিবলৈ মন নাছিল কিন্তু তথাপিও আমি কৰিবলগীয়া হ'ল কিয় কৰিবলগীয়া হ'ল এইবোৰ এই গোটেইবোৰৰ উত্তৰ আছে অনুপালনৰ ভিতৰত ইন্টাৰেষ্টিং ন তাৰ পিছত আজ্ঞাকাৰিতা ঠিক আছে আমি আনৰ আজ্ঞা কৰাটো ভাল ডাঙৰে যি কয় সেই কথাবোৰ শুনা ভাল কিন্তু এটা লেভেললৈকে হয় না এটা লিমিটলৈকে আমি সেই কথাবোৰ মানি চলাটো ভাল এই যে অবিডিয়েন্সৰে আজ্ঞাকাৰী হোৱাৰো যে এটা বেলেগ এটা নেগেটিভ দিশ এটা আছে এয়া দাঙি ধৰিছে আজ্ঞাকাৰিতাৰ ভিতৰত গতিকে অহা ক্লাছ কেইটাত আমাৰ আৰু বেছি ইন্টাৰেষ্টিং বিষয় দুটা আছে আৰু মোৰ পাৰ্সোনাল বহুত ফেভাৰিট বিষয় হয় এই দুটা বিষয়ে গতিকে আমি তাৰে ওপৰত আলোচনা কৰিম তাৰে আগত ক্লাছটো সামৰাৰ আগত আমি আকৌ এবাৰ আমি আজি কি আলোচনা কৰিছিলো সেইখিনি চাই লওঁ যাতে আৰু হেৰি পাহৰি নাযায়গে আপোনালোকে প্ৰথমতে আমি সামাজিক প্ৰভাৱ কি হয় সেয়া আলোচনা কৰিছিলো কি হয় সামাজিক প্ৰভাৱ এজন বা অধিক লোকৰ মনোভাৱ বিশ্বাস ধাৰণা বা আচৰণ সলনি কৰাৰ বাবে এজন ব্যক্তি বা অধিকৰ প্ৰচেষ্টা এয়া আমি আলোচনা কৰিছিলো তাৰ পিছত আমি চাইছিলো সামাজিক প্ৰভাৱৰ প্ৰকাৰ সেয়া হৈছে সামঞ্জস্য অনুপালন আৰু আজ্ঞাকাৰিতা আৰু আজি আমি আলোচনা কৰিছো অকল সামঞ্জস্য তাৰ পিছত সামঞ্জস্য কি হয় সেয়া হৈছে নিজৰ বিশ্বাস বা আচৰণ সলনি কৰাৰ প্ৰৱণতা যাতে সেইবোৰ আনৰ আচৰণৰ সৈতে মিলাব পাৰে সেয়াই হৈছে সামঞ্জস্য তাৰপিছত সামঞ্জস্যৰ প্ৰকাৰ ব্যক্তিগত আৰু ৰাজহুৱা প্ৰাইভেট আৰু পাব্লিক সেয়া আমি আলোচনা কৰিছিলো তাৰে পিছত আছিলে আমি কিয় অনুসৰণ কৰো মানে আমি কিয় কনফাৰ্ম কৰো এইখিনি আৰু না আজি ইমানতে সামৰিলো ধন্যবাদ